ৰাইজৰ মতামত ভোটদান প্ৰক্ৰিয়াৰে তেওঁলোকে সাব্যস্ত কৰিব। গতিকে আমি এখন গণতন্ত্ৰ দেশৰ নাগৰিক আৰু গণতন্ত্ৰ দেশৰ নাগৰিক হিচাপেই যি ৰাইজৰ অধিকাৰ ভোটাৰৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজৰ লাগিছে। কিন্তু ভোটদানৰ যি প্ৰক্ৰিয়া চলি আছে ভোটদান সেৰেঙা দেখিছোঁ আমি এইবাৰ। নাই জেনেৰেলি আচলতে 19 বছৰত অলপ সেৰেঙা হয়েই, কিন্তু মই ভাবোঁ যে সময় হোৱাৰ লগে লগে ভোটদানৰ হাৰ বাঢ়িব। মিনিমাম 70 হ'ব মই ভাবোঁ। মানে ভোটদানৰ প্ৰক্ৰিয়া ভোটদান 70% হ'ব বুলি আশা কৰিছে। মই আশা কৰিছোঁ। ৰাতিপুৱাৰ ভাগত কিয় ওলাই আনে? MP ইলেকশ্যনত আমি দেখিছিলোঁ ৰাতিপুৱাৰ ভাগত যথেষ্ট ভিৰ হৈছিলে। তেতিয়া আচলতে মানুহে তেতিয়া আচলতে জেনেৰেল ইলেকশ্যন বেছি গুৰুত্ব দিয়ে, এনেধৰণৰ উপ নিৰ্বাচন অলপ কম গুৰুত্ব দিয়ে। কোন চৰকাৰ হওক কাৰ চৰকাৰ হওক কোন চৰকাৰ হওক ৰাইজে গমেই পায়। গতিকে সেইকাৰণে তেওঁলোকে ৰাইজে অলপ অহাৰ কাৰণে চিন্তা কৰে। ৰাতিপুৱা আপুনি প্ৰায় 7টামান বজাত আহে, আজি অলপ পলমকৈ হ'ল কি ভোটাৰৰ বুজ ল'লে নেকি? কেনেকৈ দেখিছে? নহয় মই বাকীখিনি সমষ্টিটোৰ বাকীবিলাক অঞ্চলৰ বাকীবিলাক অঞ্চলত ঠিকেই বিশেষকৈ গ্ৰামাঞ্চলত ভোটাৰৰ সহায়। আগন্তুক দিনবোৰত কেনেকুৱা দেখিছে, ভৱিষ্যত কেনেকুৱা দেখিছে বঙাইগাঁও আপুনি? আজি কি ক'ব? বঙাইগাঁও আগন্তুক দিনত কেনে দেখিছোঁ কি দেখিছোঁ এইটোতো আজি কোৱাতে যাব, কিন্তু তথাপিতো মই ভাবোঁ যে আগন্তুক দিনতো বঙাইগাঁও একে গতিকে গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবি আছে? স্বাভাৱিক কথা প্ৰয়োজন লগতে হ'ব। শৈলেন চৰকাৰে কম বুলি দাবী কৰিছে। কথাটো হৈছে যে পৃথিৱীখন বহুত ডাঙৰ। এটা কুৱাৰ তলত যিটো আছে এটা যদি হেৰি থাকে তেতিয়া ভেকুলী হৈ যায়, তেতিয়াতো ভাবে যে কুৱাৰ ওপৰত যিখিনি আকাশত দেখা পায় সেইখিনি পৃথিৱী বুলি কয়। তেওঁলোকে আৰু দুই এটা অঞ্চলত তাৰমানে ঘূৰি বুলি ভাবিছে সেইখনেই পৃথিৱী। গতিকে তেওঁলোকে চিন্তা কৰিব সুবিধা নেকি? মই নকওঁ তেওঁ মই জিকাৰ কাৰণে সুবিধা দিছোঁ। মই তেওঁ জিকিম বুলি ভাবিছোঁ না, জিকাৰ কাৰণে সুবিধা দিছোঁ। কিন্তু এতিয়া মই শুনিছোঁ তেওঁৰ কণ্টেষ্ট বোলে হেৰিৰ লগত হ'ব, কংগ্ৰেছৰ লগত হ'ব। গতিকে আমাক তৃতীয় পজিশ্যনত হৈছে। তেতিয়াহ'লে তেওঁৰ মানে ঘটনা হ'ল কি তেওঁৰ পলিটিকেল এনালাইচিছ পলিটিকেল নলেজ থাকিব লাগে। এইবিলাকত ৰাইজ কোনফালে গতি কৰিছে, ৰাইজ কোনফালে ভোট দিছে। এই মই ক'লোঁ নহয় যে ভেকুলীয়ে ওপৰত তাৰমানে এই যিখিনি দেখা পায় আকাশ সিখনকে পৃথিৱীলৈ হৈছে, তেওঁ সিখনকে পৃথিৱীলৈ হৈছে। সেইকাৰণে তেওঁ ভাবিছে যে তেওঁ কণ্টেষ্টত লাগিব, কণ্টেষ্টত নাই। আপোনাৰ দিনত উন্নয়ন নোহোৱা বুলিও তেখেতে আজি উল্লেখ কৰিছে। আজিৰ পৰা একবাৰ ডিমাবাটো উন্নয়ন বুলি মই ভগৱান বুলি কৈছিল, যদি ভগৱান অমুক চব কৰি দিছে অমুক কৰিছে। আজিতো হ'বই, স্বাভাৱিকতে হ'ব এইটো কথা। আজি হ'বই। মই তেওঁৰ বিষয়ে তেওঁৰ বিৰুদ্ধে মই একো নকওঁ। তেওঁ কৈ আছে মই থাকোঁ কৈ থাকোঁ বুলি। মই তাৰমানে দুৰ্বল যিবিলাক হেৰি অৱস্থিত থাকে মানুহে যিহকে পায় সেইহকে তাৰমানে আক্ৰমণ কৰিব বিচাৰে। সেইটো হৈছে আজিৰ দিনটোত কি ক'ব? কিমান বেগত নাই নাই আজিৰ দিনটো মই এই মুহূৰ্তত নকওঁ। তাৰমানে ভোটৰ ব্যৱস্থা এতিয়া পোল পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰিছে। যদি পোল পাৰ্চেণ্টেজ যদি তাৰমানে MP লেখীয়া বা MLA লেখীয়াকৈ তাৰমানে পাৰ্লিয়ামেণ্ট লেখীয়া বা এছেম্বলি লেখীয়াকৈ যদি হয় তেতিয়া ডেফিনেটলি 40+। পাঁচটা সমষ্টিত কি দেখিছে আপুনি? মই এতিয়া বৰ সকলো মই এতিয়া বঙাইগাঁও সমষ্টিত ব্যস্ত আছোঁ।